বাৰিষা বুলি ক'লে ভয় লগা কিছুমান দৃশ্য ৰঙা নদীৰ পানীৰ তাণ্ডৱ দেখিছেনে আপোনালোকে লখিমপুৰত প্ৰায় জেগাতে ৰঙা নদীৰ পানীয়ে বহুতখিনি ক্ষতি সাধন কৰিছে আপোনালোকে ভিডিঅ'টো চালে সকলোৱে গমেই পাব আৰু ভয় লগা পৰিস্থিতি আমাৰ পিনেও নোহোৱা নহয় আমাৰ পিনেও বৰ্তমান আহিব এতিয়া কাৰণ যোৱা বছৰ আমাৰ যিটো অৱস্থাত আমি থাকিলোঁ সেইটো অৱস্থাৰ কথা এইবাৰ ভাবিবলৈ গ'লে বুকুখন বিষাই যায় যিহেতু বাৰিষা বুলি ক'লেও সকলোৰে বস্তু ধ্বংস ঘৰৰ শাক পাচলিৰ পৰা ধৰি জীৱ জন্তুৰ পৰা ধৰি ঘৰ দুৱাৰৰ পৰা বহুতখিনি অনিষ্ট ৰঙা নদীৰ পানীয়ে লখিমপুৰ জিলাত কিমানখিনি ক্ষতি সাধন কৰিছে আপোনালোকে ভিডিঅ'টো সবিশেষ চালে গম পাব বহুত বেছি ভয় লগা পৰিস্থিতি আৰু এয়া দেখিছেনে ধুনীয়াকৈ মই আপোনালোকক দেখাই দিছোঁ ৰঙা নদীৰ পানীৰ তাণ্ডৱত মানুহৰ থাকিবলৈ নোহোৱা ঠাই হৈছে মানুহৰ থাকিবলৈ ঠাই নোহোৱা হ'ল আৰু বিশেষকৈ মানুহৰ ঘৰবোৰ যেনেদৰে ভাঙি গৈছে গাড়ী গুৰা যেনেদৰে উটি গৈছে সঁচাকৈ বহুত এটা দুখ লগা পৰিস্থিতি হৈ আছে আৰু আমাৰ যোৰহাট জিলাৰো কিছুমান জেগাত বৰ্তমান পানীৰ তাণ্ডৱ পাবহি বেছিদিন নাই আৰু যিহেতু আৰু যিমানেই পানী বাঢ়িব আমাৰ বুকুখন সঁচাকৈ বিষাই যায় কাৰণ কেলৈ যোৱা বছৰ যিটো পৰিস্থিতি আমাৰ হৈ গৈছিলে মানুহখিনিৰ যিটো অৱস্থা সেইটো আমি বুজি পাওঁ লখিমপুৰ জিলাৰ মানুহখিনিৰ যিটো অৱস্থা হৈ আছে সেইটো আমি বুজি পাওঁ তথাপিতো মানে বহুত বেয়া লগা দৃশ্য মনটো বহুতেই বেয়া লাগিলে আৰু ভিডিঅ'টো দেখিও বেয়া লাগিছে আৰু মানে কি হয় কথাখিনি মোৰ ক'বলৈকে ভয় লগা দৃশ্য হৈছে মানে এনেকুৱা ধৰণৰ পৰিস্থিতি পাই গৈছেগৈ আৰু কি ক'ব এতিয়া মানুহখিনি কেনেকৈ থাকিব কি কৰিব সেইবোৰ কথা চিন্তা কৰিবলৈ গ'লেতো আৰু মানে কি ক'ম কি নক'ম লাগি যায় দেখিছেনে পৰিস্থিতি দেখিছে ঘৰ দুৱাৰ পানীৰ তলত জীৱ জন্তু আছেনে নাই এতিয়া গৰু ছাগলী আছেনে নাই মানুহবোৰৰ সেইটোতো পিছৰে কথা মানুহখিনি থাকিবলৈ ঠাই নাইকিয়া হৈছে মানুহবোৰৰ বৰ্তমান অৱস্থাটো বহুতেই বেছি বেয়ালৈ গৈছে আৰু এনেকৈ যদি পানী বাঢ়ি থাকে বা পানী বহুত বেছি হৈ যায় কি হ'ব বাৰু মানুহখিনিৰ সেইকাৰণে মানে ঘৰ দুৱাৰ মানে পকী ঘৰ কিমান এটা আশা মানুহবোৰৰ কিমান ডাঙৰ এটা আশা লৈ মানে ঘৰখন বনায় ঘৰখন যদি এনেকৈ জহি খহি যায় পানীত উটি যায় মানুহবোৰৰ মন কেনেকুৱা লাগিব মানে কি হৈছে পৃথিৱীখনত মানে ধৰিব পৰা নাই কলি যুগত এয়া হয়তো আছিলেই নে কিয়ে নে সেইটো নাজানো কিন্তু দেখিছেনে কেনেকুৱা পৰিস্থিতি লৈছে মানুহৰ ঘৰ দুৱাৰ উটি গৈছে সপোনৰ ঘৰখন পানীত উটি যোৱাটো কিমান এটা বেয়া লগা দৃশ্য হ'ব পাৰে আপোনালোকে জানেই তো সেয়াই আৰু ৰঙা নদীৰ পানীৰ তাণ্ডৱ